পৰীক্ষা পৰিছে আমি গগৈ ডাঙৰীয়া গগৈ ডাঙৰীয়া তেখেতক আমি ভাওনা সমিতিৰ শ্ৰদ্ধা তথা অনুৰোধ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ইয়াৰ পিছতে ধন্যবাদ জ্ঞাপন আজিৰ এই ধৰ্মযোদ্ধা উত্তোলনেৰে আজি আমাৰ এই পবিত্ৰ থলীত ভাওনাভাগী ভাগৱত ভ্ৰমণ আৰম্ভ হ'ব গতিকে আমাৰ সকলো ধৰ্মপ্ৰাণ ৰাইজক জয় গুৰু এতিয়া প্ৰথমতে প্ৰয়াত বদন নাজী ডাঙৰীয়া তেখেতক আমি আজি সকলোকে একত্ৰিত হৈ তেখেতক আমি শ্ৰদ্ধাৰে দুদিনীয়া কাৰ্যসূচী ফল সলনি হয় তাৰ বাবে আমি ঈশ্বৰৰ ওচৰত ধন্যবাদ দিছোঁ মাননীয় সভাপতি মহোদয়ক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ তেখেতে পতাকা উত্তোলনে আজি কাৰ্যসূচী আৰম্ভ কৰিছে ইয়াৰ পিছতে আমি স্মৃতি তৰ্পণৰ দিশে কৰি তেওঁলোকৰ পৰিয়ালবৰ্গৰ কুশল কামনা কৰিছোঁ সমাজখনৰ আপোনাসকলক প্ৰেছক যথেষ্ট সাংবাদিকসকলক মই প্ৰথমে ধন্যবাদ দি লৈছোঁ যিহেতু আমাৰ আজি 4-5 মাহ আগৰ পৰা আমাৰ এই কমাৰ গাঁওখনত জ্বৰ উঠা নিচিনা হৈ আছে কাৰণ আমি 3 বছৰ মূৰে কৰা 135 বছৰত ভৰি দিয়া ভাওনাখন বৰ আন্তৰিকতা আৰু আধ্যাত্মিকতাবাদৰ ওপৰত সৃষ্টি হোৱা এই ভাওনা ভাগ আৰু যিজন মহাপুৰুষে আমি মহাপুৰুষ বুলি এইকাৰণে কৈছোঁ যিজনে ভাওনা ভাগ আনি ইয়াত স্থাপন কৰিলেহি আৰু তেওঁ অকল ভাওনা ভাগে নহয় লগতে গায়নে বায়ন এজনো লৈ আহিছিলে তেওঁ শিকাইহে ইয়াৰ পৰা গুচি গ'ল তেওঁ এগৰাকী কন্যা বিয়া কৰি ইয়াৰ পৰা গুচি যোৱাৰ পিছত ইয়াত এজন সোণেশ্বৰ বায়ন বুলি প্ৰথম এজন সোণেশ্বৰ চুতীয়াক বায়ন নিযুক্তি দিয়াৰ পিছত ভাওনাখনৰ এটা স্থিতাৱস্থা কৰি তেওঁ ইয়াৰ পৰা গুচি গ'ল আৰু তেতিয়াৰ পৰা সেই দিন ধৰি এই কমাৰ গাঁও ভাওনাই আজি 135 বছৰত ভৰি দিছে আমি বৰ আধ্যাত্মিকতাৰ সৈতে পাতোঁ আৰু সেইকাৰণে আজি সকলো সমূহ ৰাইজক আমি অনুৰোধ জনাইছোঁ যাতে শৃংখলাবদ্ধভাৱে তেখেতসকলে আমাৰ ভাওনা ভাগলৈ আহি সেৱা সৎকাৰ কৰি আমাক যেন আশীৰ্বাদ দি যায় আৰু আমাৰ কমাৰ গাঁও ৰাইজক যেন কৃতাৰ্থ কৰে এয়াকে মই কামনা কৰোঁ আৰু ভাওনাভাগীৰ উত্তৰ কামনা কৰি ভৱিষ্যত প্ৰজন্মলৈও সেইটো মই এটা উপদেশ দি কৈছোঁ যাতে ইয়াক সদায় জীয়াই ৰাখে বৰপথাৰ কমাৰগাঁও ভাওনাৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত আমি 135 বছৰত এবাৰ ভৰি দিছোঁহি আৰু এই ভাওনাখনৰ এটা জনবিশ্বাস আছে আৰু সকলোৱে এই ভাওনাখনত আমাৰ নিজৰ সৰ্বস্ব উজাৰি দি আমাৰ ভাওনাখনৰ প্ৰতি সহযোগিতা আগবঢ়ায় আৰু এই জনবিশ্বাসেই আমাৰ আদিমূল হৈছে ভাওনাখনৰ মূল কাৰণ হৈছে আৰু আজি আমি এই ভাওনাখনৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি ইতিমধ্যেই আমাৰ পতাকা উত্তোলন অৰ্থাৎ ধৰ্মধ্বজা উত্তোলন কৰিলোঁ আমি তাৰপিছতে আমি স্মৃতি তৰ্পণ কৰিলোঁ আৰু আমাৰ যি প্ৰদৰ্শনী দ্বাৰ আছিলে প্ৰদৰ্শনী দ্বাৰ আমি ইতিমধ্যে মুকলি কৰিছোঁ আৰু আগন্তুক আমাৰ কাৰ্যসূচীবিলাক আছে কাৰ্যসূচীবিলাক সফল কৰিবৰ কাৰণে আমি অসমবাসী ৰাইজক আমি আজি ভাওনাৰ উদযাপন সমিতিৰ তৰফৰ পৰা বিশেষভাৱে অনুৰোধ জনাইছোঁ আৰু সকলোৱে আহি আমাৰ ভাওনাখনত যাতে উপস্থিত হয় আৰু সকলোৱে তেওঁলোকৰ যি মনোবাঞ্ছা তেওঁলোকে বিচাৰে তেওঁ মনোবাঞ্ছা পূৰণৰ কাৰণে তেওঁলোকে আহি সেৱা গ্ৰহণ কৰক আমি এই কামনা কৰিছোঁ সকলোবিলাক ভক্তপ্ৰাণ ৰাইজলৈ মই প্ৰথমতে স্বাগতম জনাইছোঁ তেখেতৰ যে এই অনুষ্ঠানত যে ধৰ্মীয় অনুষ্ঠানটো যিটো আধ্যাত্মিক আমাৰ অনুষ্ঠান এই অনুষ্ঠানত যে তেওঁলোকে সহযোগ কৰিছে তাৰ কাৰণে মই সকলো অসমবাসী তথা ডিব্ৰুগড়বাসী আৰু বৰপথাৰবাসী ৰাইজক সহযোগ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছিলোঁ জয় গুৰু শংকৰ জয় গুৰু কৃষ্ণ কৃষ্ণ কৃষ্ণ